তলৰ ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা ঠিক আছে তো ইয়াতে এটা আমাক ভগ্নাংশ দিয়া আছে আমি শতাংশত প্ৰকাশ কৰিব লাগে শতাংশ মানে কি তো শতাংশ মানে আমি ইংলিছত ইয়াক কম পাৰ্চেন্টেজ ইংলিছ নামটো মনত ৰাখিবা পাৰ্চেন্টেজ এতিয়া ইয়াৰ অৰ্থটো হ'ল 100ৰ ভিতৰত ঠিক আছে 100ৰ ভিতৰত তোমালোকে আগতে শুনিছা যে এজন লৰাই ধৰা 50ৰ ভিতৰত 40 নম্বৰ পালে ঠিক আছে আমি কোৱা নহয় এজন লৰাই 50ৰ ভিতৰত 40 নম্বৰ পালে তো ইয়াৰ পাৰ্চেন্টেজ বা শতাংশ কিমান পাৰ্চেন্টেজ বা শতাংশ কিমান তেতিয়া আমি চাবৰ কাৰণে কম যে 50ৰ ভিতৰত যদি 40 হয় 100ৰ ভিতৰত কিমান হ'ব 80 হ'ব তাৰমানে 100ৰ ভিতৰত কিমান পালে কি 80 অৰ্থাৎ হি কিমান পালে 80% বা 80% নম্বৰ পালে ঠিক আছে আৰু শতাংশৰ এটা চিন আছে এই চিনডালক কোৱা হয় শতাংশ কোৱেশ্চনটোত এটা ভগ্নাংশ দি আছে এটা এটা ভগ্নাংশ ভগ্নাংশটো কিমান হয় ভগ্নাংশটোক আমি কি বুলি পঢ়ো মনত আছে তোমালোকৰ এইটোক কোৱা হয় আমি হৰটো আগতে কওঁ আগৰ ক্লাছত আমি পাইছিলো ইয়াক কোৱা হয় 5/3 কোনে নকয় 5/3 ইয়াৰ অৰ্থটো হ'ল এটা বস্তুক 5টা ভাগ কৰি 3টা ভাগ লোৱা হৈছে ঠিক আছে এতিয়া ইয়াক যদি আমি শতাংশত নিব লাগিব মই ক'লো নহয় 5ৰ ভিতৰত যদি 3 হয় 100ৰ ভিতৰত কিমান হ'ব কেনেকৈ কৰিম মই প্ৰথম নিয়মেৰে কৰিছো আমি কি কৰিব লাগিব জানানে এই হৰটো 100 কৰিব লাগিব চাবাৰে হৰটো সদায় 100 হ'ব লাগিব কেনেকৈ 100 কৰিবা কিবাৰে নিশ্চয় পূৰণ কৰিব লাগিব তুমি চোৱা 5ৰে যদি মই 20 পূৰণ কৰো আমি কি পাম 100 পাম আমাৰ এটা নিয়ম আছে ভগ্নাংশৰ যেতিয়া এটা ভগ্নাংশৰ হৰটোক কিবা এটা সংখ্যাৰে পূৰণ কৰা হয় সেই একেটা সংখ্যাৰে লবকো পূৰণ কৰিব লাগে এতিয়া চোৱা তলত কিমান হ'ল 5 20 100 হ'ল ওপৰত কিমান হ'ল 3 20 60 এতিয়া চোৱা 100ৰ ভিতৰত কিমান পালে 60 পালে এটো কেনেকৈ লিখিবা এতিয়া 60% 2 নম্বৰ কোৱেশ্চনটো আছে 12/7 এতিয়া তোমালোকে চাবা যে প্ৰথমতে মই যেটো নিয়মেৰে অংকটো কৰিছিলো এবাৰ সেইটো নিয়মেৰে অংকটো কৰা অলপমান অসুবিধা কিহৰ কাৰণে অসুবিধা চোৱা 12ৰ লগত কোনোবা এটা স্বাভাৱিক সংখ্যা পূৰণ কৰিলে আমি যদি 12ৰ নেওতাও চাওঁ বা 12 যদি মই 100 হৰণ কৰিও চাওঁ তেতিয়া গম পাম কি গম পাম চাওচোন তেতিয়া মই গম পাওঁ যে 100টো 12ৰে বিভাজিত নহয় তাৰমানে 100 12ৰে হৰণ নাযায় কি বাকি ৰৈছে 4 বাকি ৰৈছে মূল কথাটো হ'ল যে এই 12 100 বনাব নোৱাৰি কাৰণ 12ৰ লগত কোনো স্বাভাৱিক সংখ্যা পূৰণ কৰিলে 100 পোৱা নাযায় দেখিলো নহয় আমি 4 বাকি ৰৈ যায় মই এইটো অংক ঐকিক নিয়মেৰে দেখুৱাম তোমালোকে আগৰ চেপ্টাৰত অলপমান মই ঐকিক নিয়মটো পঢ়াইছো না এতিয়া চাবা এইটো মানে কি 12/7 অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰো 12ৰ ভিতৰত 7 ঐকিক নিয়ম কেনেকৈ উলিয়াই 1ৰ ভিতৰত উলিয়াব লাগিব গতিকে 1ৰ ভিতৰত কিমান হ'ব নিশ্চয় 12ৰ পৰা 1 হ'ল কমি আহিল গতিকে তোমালোকে জানা হৰণ হ'ব এতিয়া আমাক কিমানৰ ভিতৰত লাগে মই আগতেও কৈছো 100ৰ ভিতৰত লাগে 100ৰ ভিতৰত উলিওৱা 100ৰ ভিতৰত আকৌ চোৱা 1ৰ ঠাইত ইমান আছিল 100 হৈ গ'ল বাঢ়ি গ'ল সংখ্যাটো বাঢ়ি গ'লে আমি কি দিব লাগিব পূৰণ দিব লাগিব হয়নে নহয় তো এনেকৈ লিখা দিলো গতিকে মই আকৌ এৰেঞ্জ কৰি লিখো 12 এতিয়া আমি কি কৰিম চাবা 2ৰে কাটাকাটি কৰি দিওঁ 6 বাৰ 2ৰে 50 হ'ল 2ৰে কাটি দিয়া 2 3 গুণ 6 2 25 তো এইখিনি কেনেকৈ লিখিব পাৰি তলত 3 আছে ওপৰত কি আছে ইয়াতে 7 আছে ইয়াতে 25 আছে হা 7 পূৰণ 25 কৰি দিয়া এতিয়া মই এই দুটা পূৰণ কৰি দিওঁ পূৰণ কৰি দিলে কিমান পাম এটো পালো না নাই এটো কি হয় এটো এটা অপ্ৰকৃত ভগ্নাংশ হা অপ্ৰকৃত ভগ্নাংশ মানে যেটো ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ হয় ঠিক আছে তো ইয়াক মই হৰণ কৰি চাম 3 5 গুণ 15 3 8 গুণ 24 ঠিক আছে এটো মই কেনেকৈ লিখিম এতিয়া এটো মই মিশ্ৰ ভগ্নাংশত লিখিম হা তাৰ মানে 58 বাৰ গৈছে 3ৰে হৰণ কৰিছো 1 বাকি ৰৈছে এতিয়া মই কিমানৰ ভিতৰত এটো পাইছো 100ৰ ভিতৰত মই কৈছো ন অলপ আগতে 100ৰ ভিতৰত যেটো পোৱা যায় হেতুকে কোৱা হয় শতাংশ গতিকে নিৰ্ণয় যেটো আমি নিৰ্ণয় কৰিব লগা শতাংশ হ'ব হেতু আছে 58/3% বা 58 সমস্ত 3/1 শতাংশ বুজি পাইছা না এটো হৈছে অকিক নিয়ম এতিয়া এই নিয়মটো আমাৰ কাৰণে খুবেই দৰকাৰী কিয় আমি বাৰে বাৰে এইটো নিয়মত অংকটো কৰি নাথাকো
কিন্তু এইটো নিয়ম হৈছে আমাৰ বেছ বাকী কেইটা নিয়ম বুজাৰ কাৰণে এইটো নিয়ম আমাৰ কাৰণে দৰকাৰী ঠিক আছে এই যে মই বাৰে বাৰে কৰিছো এশৰ ভিতৰৰ কাৰণে মই চোৱা তুমি যদি চোৱা এইটো এটা ভগ্নাংশ হয় নে নহয় ভগ্নাংশ এটা হয় এশৰ ভিতৰত উলিয়াবৰ কাৰণে মই কি কৰিছো প্ৰথমতে এশৰে পূৰণ কৰি দিছো না নাই পিছত মই পাৰ্চেন্টেজডাল বহুৱাই দিছো হা ঠিক আছে ইয়াত পিছৰ নিয়মটোত মই তেনেকৈ দেখুৱাম হা হৈছে আমি বাৰে বাৰে যেহেতু ঐকিক নিয়মটো ব্যৱহাৰ নকৰো আমি এটা অন্য নিয়মেৰে কৰিম কেনেকুৱা যেতিয়া আমাক শতাংশত প্ৰকাশ কৰিব দিব তেতিয়া আমি কি কৰিম জানানে যিটো ভগ্নাংশ আমাক দিয়া আছে তাক আমি এশৰে পূৰণ কৰিম অলপ আগতে পালো নহয় 12ৰ ভিতৰত 7 12ৰ ভিতৰত 7 1ৰ ভিতৰত কিমান হ'ব 12 বজাৰ 7 1ৰ ভিতৰত কিমান হ'ব 12 বজাৰ 7 পূৰণ 100 যিমান পোৱা যায় তাৰ লগত কি লগোৱা যায় তাৰ লগত আমি পাৰ্চেন্টেজ চিহ্নডাল লগাই দিওঁ কিছুমানে ব্ৰেকেটডাল নিদিয়ে ব্ৰেকেটডাল নিদিলেও কথা নাই ঠিক আছে হল এতিয়া মানে আগৰ ক্যালকুলেশনটো এইটো 212 250 23 225 থাকিল কিমান আমাৰ হল এইটো হয়নে সেম অংক সেইটো অংক মই বেলেগ এটা নিয়মত ঐকিক নিয়মত কৰিছো এবাৰ বেলেগ নিয়মটোত কৰিছো তো এইটো আমি লিখিম 58 1/3% হল তো ইয়াতো পাৰ্চেন্টেজ লাগি আছে আমাৰ ইয়াতো লাগি আছে বুজি পাবা নে যেতিয়া ভগ্নাংশ এটা শতাংশলৈ আমি কনভাৰ্ট কৰিম তেতিয়া আমি এশৰে পূৰণ কৰিম লগত পাৰ্চেন্ট সাইনডাল আমি লগাই দিম তো আমাৰ এনেকে ম্যাক্সিমাম অংক আমি এনেকে কৰিম ঠিক আছে আমি কৰিব লাগে এশৰে পূৰণ কৰিব লাগে তাৰ লগত আমি শতাংশ চিহ্নডাল বহুৱাই দিব লাগে হ'ব কৰা সদায় গোটা সংখ্যাবিলাক ক'ত থাকে ওপৰত থাকে দুইৰে কাটাকাটি কৰি দিয়া 2 16 গুণ 32 250 2 8 গুণ 16 225 ঠিক আছে তলত আমাৰ 8 আছে ওপৰত কি আছে 15 পূৰণ 25 পূৰণ কৰিলে তোমালোকে এইটো পাবা 375 পাবা এটো এটা কি হয় অপ্ৰকৃত ভগ্নাংশ কিয় ওপৰত যেটো সংখ্যা লব আছে হৰতকৈ ডাঙৰ আছে গতিকে অপ্ৰকৃত ভগ্নাংশ যদি আমি পাও আমি তাক মিশ্ৰ ভগ্নাংশলৈ আমি কনভাৰ্ট কৰিম 8 4 গুণ 32 8 6 গুণ 48 কিমান থাকিল 7 তো আমি কিমান পালো এটা চাবা আমি হৰণ যেতিয়া কৰিলো কিমান বাৰ গল 46 বাৰ গল এটো সদায় গোটা সংখ্যা মানে 46 বাৰ গৈছে হৈছে তাৰ মানে 8 পূৰণ 46 হলে কিমান পাও 7 কম পাও ঠিক আছে 46 বাৰ গল 8 ৰে হৰণ কৰিছিলা বাকি কিমান ৰল 7 46 টো ইয়াত কিয় লিখিলো এটো আমাৰ কি হয় এটো আমাৰ সদায় ভাগফল হয় হয়নে নহয় ভাগফল মানে ইমান বাৰ গৈছে গতিকে এটো ইয়াতে থাকে বাকি ৰটো ওপৰত যিটোৰে হৰণ কৰা যায় হেতু হৰে তলত ঠিক আছে বুজি পাইছা তুমি নিশ্চয় ওকে আমাৰ একে নিয়ম 100 কৰি দিয়া ব্ৰেকেট দি পেলাই পাৰ্চেন্টেজ চিহ্নডাল দিয়া কিয় 172 ৰ ভিতৰত 91 100 ভিতৰত কিমান 172 ভাগৰ 91 100 ভিতৰত 172 ভাগৰ 91 পূৰণ 100 ঐকিক নিয়মেৰে শতাংশ চিহ্নডাল আহি যাব 100 টো গোটা সংখ্যা ওপৰত লিখি দিলো 175 চোৱা দুটা ইয়াতে এককত 0 আছে এককত 5 আছে 5 ৰে কাটা কাটি যাব 5 3 গুণ 15 2 ৰল 5 5 গুণ 25 যদি তুমি এনেকে কাটা কাটি কৰিব নোৱাৰা আমি হৰণ কৰি চাম 5 3 গুণ 15 25 হল 5 5 গুণ 25 বুজি পাইছা না যদি কাটা কাটি কৰিব নাজানা হৰণ কৰি চাবা এনেকে কিমান পালা 5 ৰে কৰিলো 35 বাৰ এক 5 ৰে কৰা 5 20 ঠিক আছে আকৌ 5 আছে আকৌ ভিতৰত 5 আৰু 0 থাকিলে 5 ৰে হৰণ যায় 5 7 গুণ 35 5 4 গুণ 20 যায় 7 ৰে হৰণ কৰিব পাৰি 91 7 1 গুণ 7 21 দিয়া 7 3 গুণ 21 কিমান বাৰ গল 13 বাৰ গল 7 1 গুণ 7 7 13 গুণ 91 এতিয়া ওপৰত কিমান আছে 13 আছে 4 তলত কিমান আছে 1 আছে নে চা 13 4 গুণ 52 তলত কিমান আছে 1 আমি 1 টো লিখিব নালাগে কাৰণ কিয় যদি 1 ৰে মই 52 হৰণ কৰি মই 52 পাম তলত 1 থকা নথকা একে কথা গতিকে 52% সো এনেকে আমি শতাংশত প্ৰকাশ কৰো একে নিয়ম এশৰে পূৰণ কৰা শতাংশ চিহ্নডাল বহুৱাই দিয়া
দিলো বহাই 21 × 100 তলতো তলত লিখা ঠিক আছে চোৱা দুফালে শূন্য আছে শূন্য কাটি দিব পাৰি হল 4 আছে 2 × 2 = 4 2 × 5 = 10 তলত থাকিল আমাৰ 2 ওপৰত আছে 21 105 এই আগৰ দৰে হৰণ কৰি চোৱা কিমান পালা কিমান বাৰ গ'ল 52 বাৰ মানে 52 সমস্ত 2/1 তো এনেকৈ আমি যিমান বিলাক ভগ্নাংশ দিয়া থাকে তাক আমি শতাংশত প্ৰকাশ কৰিব পাৰো আৰু এইটো হৈছে আমাৰ আটাইতকৈ সহজ নিয়ম